পৰ্বতজৰা বিধানসভা ভিত্তিত মন্ত্ৰী আৱাস যোজনা গ্ৰাম্য আঁচনিৰ গৃহৰ হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানত মুনমুন বৰ্মা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে PMY আঁচনিৰ গৃহ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানৰ ভাৰ্চুৱেলভাৱে শুভ উদ্বোধন কৰাৰ পিছতে কোকৰাঝাৰৰ পৰ্বতজৰা বিধানসভা সমষ্টিৰ ১৬৭৫ জন PMY হিতাধিকাৰীৰ মাজত আজি আবণ্টন পত্ৰ বিতৰণ কৰে BTC পৰিষদীয় চৰকাৰৰ মুনমুন বৰ্মাই। দেৱীতলা বিষ্ণুৰাভা প্ৰেক্ষাগৃহত পৰ্বতজৰা বিধানসভা সমষ্টি, দেৱীতলা ৰূপসী আৰু মহামায়া খণ্ডৰ উন্নয়ন কাৰ্যালয়ত 10খন VCDC PMY হিতাধিকাৰীৰ মাজত গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুনমুন বৰ্মা থকাৰ লগতে অতিৰিক্ত আয়ুক্ত তথা পৰ্বতজৰা মহকুমাধিপতি লৰেম্বম নেলছন, 3খন খণ্ড উন্নয়ন কাৰ্যালয়ৰ খণ্ড উন্নয়ন বিষয়া আৰু BPF দলৰ নেতাকৰ্মীসকল। আজি গোটেই অসমজুৰি PMAYৰ ঘৰ বিতৰণ কৰা হৈছে। পৰ্বতজৰা LSC ৱাইজে আমি ইয়াতে বিতৰণ কৰিছোঁ দেৱীতলা বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামত। খুব ভাল লাগিছে। আমি এই কথাটো বাৰে বাৰে কৈ আহিছিলোঁ। যোৱা ইলেকশ্যনৰ সময়ছোৱাত BTC ইলেকশ্যনৰ সময়ছোৱাত আমি বাৰে বাৰে কথা কৈ আহিছিলোঁ যে আমাৰ ৰাইজে ঘৰ পাব লাগে। চৰকাৰত অহাৰ লগে লগে আমি PMAYৰ ঘৰ যোৱা BPF চৰকাৰৰ সময়ত আমি যেনেকৈ বিতৰণ কৰিছিলোঁ, যেনেকৈ এটা অসমৰ পৰা টাৰ্গেট আনি পেলাই আমি ৰাইজক PMAYৰ ঘৰ চৰকাৰী আৱাস আমি দিবলৈ সক্ষম হৈছিলোঁ, ঠিক এইবাৰো আমি চৰকাৰত অহাৰ লগে লগেই আমি চৰকাৰী ঘৰবিলাক প্ৰত্যেকজন নাগৰিকে পাবলগীয়া নাগৰিকে যাতে বাদ পৰি নাযায় তাৰ ওপৰত নজৰ দি আমি প্ৰত্যেকজন পাবলগীয়া বেনিফিচিয়াৰীক আমি ঘৰ আবণ্টন দিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু এই প্ৰতিশ্ৰুতিটো আজি ৰূপায়ণ কৰিছোঁ। আজি ইয়াতে আমি প্ৰথম দিন আৰম্ভণি হিচাপে আমি ১৭৭৬ জন হেৰিক আমি বিতৰণ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে ব্লক আৰু VCDC নিজৰ VCDCৰ ফালৰ পৰা এখেতসকলে যিমানবিলাক VCDC যিমানবিলাক টাৰ্গেট আছিল সেই টাৰ্গেটসমূহ ফিল আপ কৰা হ'ব।